নমস্কাৰ। 29 নৱেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি তুলা ৰাশি, স্বাতি নক্ষত্ৰ, কৃষ্ণপক্ষ চতুৰ্দশী তিথি চলিব, শোভন যোগ চলিব। সকলোৱে ওম নমঃ শিৱায় জয় মা কালী বুলি কমেণ্টত লিখিব আৰু মাতা কালীক স্মৰণ কৰি দিন আৰম্ভ কৰিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আহক আৰু আপোনালোকে ৰাশিফলটো কেনেকুৱা পাইছে মোক জনাব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 9:40 পৰা 11:30 অলপ চাই চিতি ল'ব। বগা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভালেই থাকিব। টকাৰ নাটনি দেখা যায়। সন্তানৰ শৰীৰ অলপ খিয়াল ৰাখিব। কাম কাজত আপোনাৰ শত্ৰুতা হ'ব বা হৈছে। যিকোনো কৰ্মত সহজে কাম কাজ শেষ কৰাত আপোনাৰ অসুবিধা হৈছে। ব্যৱসায়ত মোটামুটিভাৱে চলিব। দাম্পত্য জীৱনত প্ৰেমত ভাল। আইনী কৰ্মত ভাল। আপুনি ধীৰ স্থিৰভাৱে কাম কাজ কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল। বন্ধুৰ পৰা সাৱধান হ'ব। বুকুৰ কষ্ট হ'ব পাৰে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 11:30 চাই চিতি ল'ব। 12 বজাৰ পৰা ভাল সময় হ'ব। শৰীৰ আপোনাৰ ভালেই। আপুনি আজি নিৰ্দিষ্ট কাম কাজ প্লেন কৰি কামত ফ'কাছ ৰাখিব। ভ্ৰমণ হ'ব পাৰে। ব্যৱসায়ত মধ্যমীয়া। দাম্পত্য জীৱনত ভালেই দেখা গৈছে। প্ৰেমত ভোগাব। পাৰিবাৰিক বিবাদ ভাল কৰক। বিদ্যাত খিয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি কথা বতৰা ক'বলগীয়া থাকিলে অলপ চাই চিতি ক'ব। কৰ্মস্থানত আপোনাৰ দক্ষতাৰ কাৰণে আপুনি সন্মান পাব। শত্ৰুৰ কাৰণে ব্যৱসায়ত খেলিমেলি হ'ব পাৰে। নিজৰ দুৰ্বলতা আনক নেদেখাব। শত্ৰুৱে সুবিধা ল'ব। আপুনি হিচাপ কৰি আগবাঢ়িব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12:10 পৰা 3:30 ভাল সময়। আগৰ চোৱা অলপ খিয়াল ৰাখিব। আপোনাৰ পিতৃ বা পিতৃসম বয়সৰ লোকৰ শৰীৰ অলপ নজৰ ৰাখিব। বাকী ঠিকেই দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি যি কৰিব তাতে সফল হ'ব। দিন ভাল। কনফিডেন্স দেখাব। যোগাযোগ বঢ়াব। ডমিনেটিং নেচাৰ ল'ব। ব্যৱসায়ত ভালেই চলিব। দাম্পত্য জীৱনত ভোগান্তি। প্ৰেমত ভাল। আইনী কৰ্ম থাকিলে ভোগাব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি অৱশ্যে ভাগ্যৰ সহায় পাব। কথা বতৰা ক'ব। কিছু মানুহক জোকাই চাব। গম পাব কোন কেনেকুৱা। ভাল বেয়া প্ৰয়োজন আছে। আপুনি খৰধৰ হ'ব। পৰি থকা কোনো কাম শেষ কৰি পেলাওক। ভাল হ'ব। বুকু পিঠি আদিত কষ্ট পাব পাৰে। আপোনাৰ দিনটোত খৰচ বাঢ়িব। কোনো বন্ধুৰ কাৰণে মন বেয়া হ'ব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। প্ৰায় 12:30 পৰা ভাল সময়। আগৰ চোৱা খিয়াল ৰাখিব।
আপোনাৰ কিছু জামেলা দেখা গৈছে, লক্ষ্য ৰাখিব। অশান্তি হ'ব পাৰে। শৰীৰ ঠিকেই আছে, ভ্ৰমণত ভাল হ'ব। আপুনি ধীৰ স্থিৰ হ'ব। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। দাম্পত্যত মোটামুটিভাৱে চলিব। কোনো সন্দেহজনক ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব। ব্যৱসায়ত চিন্তাৰ পৰা মুক্তি পাব পাৰে। প্ৰেমত ভাল। শত্ৰুৰ কাৰণে ভয় হ'ব পাৰে। কোনো উচ্চপদস্থ লোকৰ সহায়ত বিপদৰ পৰা মুক্তি পাব। কথা বতৰা অলপ জানি বুজি ক'ব। বিবাদ হ'ব। আইন বিদ্যা আদিত ভোগাব পাৰে। লক্ষ্য ৰাখক। পাৰিবাৰিক ক্ষেত্ৰত ঠিকেই দেখা যায়। কোনো এগ্ৰিমেণ্টত নাযাব। নিজৰ বুদ্ধি বিচক্ষণতা দেখাব। সকলো কামতে আপোনাৰ দেৰি হ'ব। ডাঙৰৰ পৰা শত্ৰুতা হ'ব পাৰে। কিছু মানসিক অশান্তি হৈছে বা হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা প্ৰায় 11:40 চাই চিতি ল'ব। 12টাৰ পৰা প্ৰায় 3টা ভাল সময়। আজি আপুনি ধীৰ স্থিৰ হ'ব। শৰীৰ ভালেই চলিব। ব্যৱসায়ত বৰ ভাল নহয়। মানসিক আপোনাৰ কষ্ট দেখা যায়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হ'ব পাৰে। যিকোনো জটিলতা আঁতৰাই আপুনি কৰ্মত উন্নতি কৰিব পাৰিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। সন্তানক লৈ দুৰ্ভোগ দেখা গৈছে। বেছি চাপ নল'ব। বিদ্যাত খেয়াল ৰাখিব। নিজৰ বিচক্ষণতা দেখাব। যোগাযোগ বঢ়াব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:30 ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। আজি ভাগ্যৰ সহায় পাব আপুনি। দিন ভাল। ৰিস্ক ল'ব পাৰিব যিকোনো। ডমিনেটিং নেচাৰ ল'ব। নিজৰ স্বাৰ্থ সিদ্ধি হ'ব। শৰীৰৰ লক্ষ্য ৰাখিব। চেলছ মাৰ্কেটিং আদিত বহুত ভাল দেখা গৈছে। দাম্পত্য জীৱনত ভাল দেখা নাযায়। প্ৰেমত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা গৈছে। সন্তান অলপ অবাধ্য দেখা যায়। আপুনি যিকোনো কাম কাজ কথা বতৰা হাঁহি মুখে থাকিব বা ক'ব। কিছু লোকক হাতৰ মুঠিত ল'ব। খং ৰাগ বৰ্জন কৰিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12:10 পৰা 3টা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। আপোনাৰ মানসিক টেনচন দেখা গৈছে। ভ্ৰমণত ভাল। কিছু প্ৰেছাৰ চাপ আছে আজি। শৰীৰ ভালেই। আপোনাৰ খাটনি বেছি হ'ব। পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত বৰ ভাল নহয়। আপুনি ডিপ্ৰেশ্যনত নাযাব। পাৰিবাৰিক দিশ ভাল কৰক। ভাল দেখা নাযায়। সন্তান ভাগ্য ঠিকেই আছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। বিদ্যাত খেয়াল ৰাখিব। দাম্পত্য প্ৰেম আদিত ভাল। পিতৃ মাতৃৰ সৈতে ভাল মিলা পিছা ৰাখক। বিবাদ নকৰিব। সহজে আপোনাৰ একো নহ'ব। আপুনি ফ্ৰী হৈ থাকিব। কিছু মানুহ পিছত লাগিব পাৰে। আপুনি লক্ষ্য ৰাখিব। প্ৰতিবেশীৰ সৈতে তৰ্ক হ'ব পাৰে। নকৰিব। গুপ্ত শত্ৰু আছে। লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:10 পৰা 11:30 চাই চিতি ল'ব। 12:40 পৰা 3:30 ভাল সময়। আপোনাৰ শৰীৰ ভালেই।
টকাৰ কিছু নাটনি দেখা গৈছে। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ আগবাঢ়িব, দিন ভাল হ'ব। পৰিস্থিতি নিয়ন্ত্ৰণত আছে। দাম্পত্য জীৱন ভালৰ দিশে আহিছে। ব্যৱসায়ত মোটামুটি চলিব। সন্তান অলপ অবাধ্য দেখা যায়। বিদ্যাত খেয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। নিজৰ মতে কাম কাজ কৰিব। চলা ফিৰাত কিছু সাৱধান হ'ব যান বাহনৰ পৰা। গুপ্ত শত্ৰু আছে, লক্ষ্য ৰাখিব। কিছু গুৰুত্বপূৰ্ণ মানুহে আপোনাক সহায় কৰিব। আপুনি বুদ্ধি, টেঙৰালি, খাটনি আদি কৰিব, ভাল হ'ব। এতিয়া আহিব ধনুৰাশি। ধনুৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12:30 পৰা 4টা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। শৰীৰ আপোনাৰ মোটামুটিভাৱে ঠিকেই আছে। কিছু সমস্যা আপোনাৰ দেখা গৈছে। প্ৰেছাৰ আছে, খাটনি বেছি হ'ব। আনে সুযোগ সুবিধা ল'ব আৰু আঁতৰি যাব। শত্ৰু আছে, লক্ষ্য ৰাখক। ব্যৱসায়ত ভাল। দাম্পত্যত ঠিকেই আছে। প্ৰেমৰ ক্ষেত্ৰত অশান্তি দেখা যায়। পাৰিবাৰিক দিশ ভাল নহয়। জ্ঞাতি শত্ৰুতা হৈছে। সন্তান ঠিকেই আছে। আইনী কৰ্মত ভোগাব পাৰে আজি। আপোনাৰ অৱশ্যে কৰ্ম সিদ্ধি হ'ব। আনৰ কথাই আপোনাক বিন্ধিব। আপোনাৰ কাম কাজ ভাল হৈছে। আপোনাৰ আচৰণত পৰিয়ালৰ লোকে আঘাত পাব পাৰে। বন্ধুৰ সৈতে বিবাদ আদি হ'ব, লক্ষ্য ৰাখক। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 4টা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। শৰীৰ আপোনাৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ কৰ্ম কাৰ্য আপোনাৰ সিদ্ধি হ'ব। দাম্পত্যত ঠিক দেখা যায়। শত্ৰুপক্ষ দমন হ'ব। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্ম থাকিলে ভাল ফল পাব। মানসিক চাপ হৈছে আপোনাৰ। যি সমস্যা আছে সন্মুখত থাকি আপুনি আগবাঢ়ক, প্ৰব্লেম ছল্ভ কৰক। ব্যৱসায়ত ভালেই। প্ৰেমত ভোগাব। ডাঙৰক আপুনি হাতত ৰাখক। যিকোনো কাম কাজ আধৰুৱা কৰি নথব, শেষ কৰিব। যোগাযোগ বঢ়াব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় 12:50 পৰা 3টা ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। শৰীৰ আপোনাৰ মোটামুটি ঠিকেই আছে। বহু চাপ টেনচন দেখা যায়। বাধা বিপত্তি হ'ব। বন্ধুৱে শত্ৰুতা কৰিব। আপুনি চুক কাণ খোলা ৰাখিব। ধীৰ স্থিৰ থাকিব, নহ'লে লোকচান হ'ব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য বিদ্যা আদিৰ ক্ষেত্ৰত ভাল। আপোনাৰ শত্ৰুতা পৰিয়ালতো আছে। আইনী কৰ্ম ভাল। মাটি সম্পত্তিক লৈ বিবাদ নকৰিব। কথা চাই চিতি ক'ব। আপুনি কোনো ক্ষেত্ৰত পাজেল হৈ পৰিছে। আপুনি লক্ষ্য ৰাখিব। আন কোনো লোকে আপোনাক প্ৰতিশোধ ল'ব পাৰে বা বদনাম দিব। টকা পইচা আপোনাৰ নষ্ট হৈছে। আইনী কৰ্মত নাযাব দিনটোত। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 12টাৰ পৰা 3:30 ভাল সময়। আগৰ চোৱা খেয়াল ৰাখিব। দিন আপোনাৰ পজিটিভ আছে। শৰীৰ ভাল। আপুনি এগ্ৰেছিভ দেখাব। কিছু মানুহক জোকাই চাব, প্ৰয়োজন আছে। দাম্পত্যত অলপ অশান্তি। সন্তানক অলপ খেয়াল ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল নহয়।
ব্যৱসায় দিশত ভাল হৈছে। আপোনাৰ নলেজ বঢ়াব। সকলোতে আপুনি নাথাকিব। আইনী কৰ্মত ভাল ফল পাব। আপুনি নিজৰ ভেলু দেখাব। কোনো বেয়া মানুহে সময়, মন আদি বেয়া কৰিব পাৰে। লক্ষ্য ৰাখিব। আপুনি চিনা জনা মানুহৰ লগত থাকিব। কোনো জামালাত নাযাব। কোনো লোকৰ চক্ৰান্তৰ বলি হ'ব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। আপুনি সাহস দেখাব, ভাল হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।